কতজনৰ গাফিলতি নচলিব কতজনৰ গাফিলতি নচলিব আমাক ন্যায় লাগিবই আমাক ন্যায় লাগিবই এই জুই জ্বলিছে এই জুই জ্বলিছে আমাক ন্যায় দিবই লাগিব আমাৰ দাবী মানিবই লাগিব জিন্দাবাদ আমার দাবি লিগেল দাবি আমাক ন্যায় লাগিবই আমাক ন্যায় লাগিব বিরোধী করা ডক্টর জনক যোৱা 29 তাৰিখে ঘটনাটো ঘটিলে আপোনালোকে সকলো অৱগত দীপলি চাহ বাগিচা স্থায়ী দীপাকৱালা আচলতে গৰ্ভৱতী 8 মাহ দিন এটা চিকিৎসকৰ ওচৰত চিকিৎসাধীন হৈ আছে তেখেতে ৰোগীটোৰ কি জানে তেখেতে চিকিৎসাধীন হৈছে তেখেতে এইটো জনাটো দৰকাৰ আছিলে কালি হঠাৎ তেখেতক মাতি নি পেলাই তেখেতক অপাৰেশ্যন কৰি এটা কণমানি জন্ম দিয়ে তাৰপিছত মাতৃগৰাকী অসুস্থ হোৱাৰ পিছত তেখেতে লৈ গ'ল গতিকে সম্পূৰ্ণ গাফিলতি আছে ইয়াত সম্পূৰ্ণ গাফিলতি আছে যিগৰাকী চিকিৎসকে আচলতে এই কামটো কৰিছে তেখেতক আমি অসম চাহজনী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিতে তৎকালীনভাৱে তেখেতক বৰখাস্ত কৰিবৰ কাৰণে বোকাখাট মহকুমা প্ৰশাসনক আমি দাবী জনাইছোঁ আৰু লগে লগে এটা কথা আমি স্পষ্টভাৱে জনাই দিব বিচাৰোঁ যে অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰীৰ এনেধৰণৰ ভেকু ভাওনা বোকাখাটত কেইবাবাৰো ঘটনা ঘটিছে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হৈ আছে বাৰম্বাৰ চাহ বাগিচা হওক বা চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত এনেধৰণৰ গাফিলতিৰ কাৰণে বহু এনেধৰণৰ মহিলা হওক বা যুৱকে মৃত্যু হৈছে আজি যদি বোকাখাট চিকিৎসালয়খন যদি চাবলৈ যায় আপোনালোকে সকলোৱে অৱগত তাত একেবাৰে পুতজনক বুলি ক'ব পাৰি চিকিৎসকে বা যিজন ছুপাৰিণ্টেণ্ডেণ্ট আছে তাত যাৱতীয় ব্যৱস্থা আছে নে নাই এই বস্তুটো চোৱাটো দৰকাৰ অপাৰেশ্যন কৰাৰ আগত তাত যাৱতীয় কি বস্তু থাকিব লাগে তাত আচলতে যন্ত্ৰপাতি যিবিলাক থাকিব লাগে সেই বিষয় সেইবিলাক আছে নে নাই সেই চিকিৎসকজন জনাটো দৰকাৰ আছিলে আৰু এটা কথা আমি গাৰ্জেনৰ পৰা গম পাইছোঁ যে অপাৰেশ্যন কৰাৰ আগত দুপৰীয়া তেখেতৰ খানা দিয়া হৈছে খানা খোৱাৰ পিছত অপাৰেশ্যন কৰা হয় নেকি এই কথাটো এটা ৰহস্যৰ আঁৰত আছে গতিকে এটা ঘটনাটো একেবাৰে মৰ্মান্তিক ঘটনা আৰু এই ঘটনাটোৰ লগত যিগৰাকী চিকিৎসক নাৰ্ছ জড়িত আছে সেই নাৰ্ছগৰাকীক ডক্টৰগৰাকী তৎক্ষণিকভাৱে বোকাখাট মহকুমা প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টোৰ ওপৰত হস্তক্ষেপ বিচাৰিছোঁ আৰু মাননীয় বোকাখাট সমষ্টিৰ বিধায়ক ডাঙৰীয়াকো এই ক্ষেত্ৰত তেখেতৰ গুৰুত্ব আৰোপ কৰিব লাগে আৰু তৎকালীনভাৱে জিলা আয়ুক্তৰ লগত কথা পাতি যিগৰাকী চিকিৎসকৰ দ্বাৰা গাফিলতি হৈছে সেই তেখেতক তাৎক্ষণিকভাৱে ইয়াৰ পৰা বৰখাস্ত কৰিবৰ কাৰণে আমি অসম চাহজনী ছাত্ৰ সন্থাৰ দাবী জনাইছোঁ আৰু এটা কথা ইতিমধ্যে আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে বোকাখাটৰ এই যিটো চিকিৎসালয় আছে অসামৰিছে এইটো কেৱল এটা জকা হৈ আছে এই জকা হৈ আছে আমি যিমান দূৰ জানো এই জকাত কিন্তু চিকিৎসা নহয় গতিকে এই ক্ষেত্ৰত মাননীয় বিধায়কগৰাকীৰ সম্পূৰ্ণৰূপে তেখেতৰ হস্তক্ষেপটো তেখেতক আমি আন্তৰিকতাৰে বিচাৰিছোঁ এনেধৰণৰ বাৰম্বাৰ ঘটনা চাহ বাগিচা হওক বা বোকাখাট সমষ্টি জিলাৰ আমি বহু জাতি জনগোষ্ঠী বসবাস কৰি আহিছোঁ আৰু আমি দুখীয়া মানুহ আমি উন্নত চিকিৎসাৰ কাৰণে আমি বাহিৰা ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ ভাল এটা নাৰ্ছিং হোমত আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ আমাৰ একমাত্ৰ ভৰসা আছে চিকিৎসালয় অসামৰিক চিকিৎসালয় যিবিলাক চৰকাৰী চিকিৎসালয় আছে গতিকে এই চিকিৎসালয়সমূহত এনেধৰণৰ এই জকা চিকিৎসালয় আমাক নালাগে গতিকে অসম চৰকাৰক আহ্বান জনাইছোঁ তৎক্ষণিকভাৱে আমাৰ যিসকল ইয়াত দায়িত্বত থকা যিসকল ছুপাৰিণ্টেণ্ডেণ্ট আছে সেই ছুপাৰিণ্টেণ্ডেণ্টক অতি শীঘ্ৰে বদলীকৰণ কৰিব লাগে কাৰণে আমি অসম চাহজনী ছাত্ৰ সন্থাৰ দাবী জনাইছোঁ আৰু যিগৰাকী চিকিৎসকৰ দ্বাৰাই মৃত্যুমুখত পৰিব লগা হ'ল মহিলাগৰাকীক তেখেতক বৰখাস্ত কৰিবৰ কাৰণে আমি অসম চাহজনী ছাত্ৰ সন্থা দাবী জনাইছোঁ আৰু যোৱাকালি কৈছোঁ যে দাড়ি কমা নথকালৈকে এনেধৰণৰ এটা তদন্ত কৰিব লাগে আমাৰ কোনো প্ৰশ্ন থাকিব নালাগিব আৰু যিগৰাকী তেখেতৰ অভিভাৱক আছে অভিভাৱককো সোধপোছ কৰি পেলাই সেই ঘটনাটোৰ গোটেই বিষয়বস্তুটো এটা তদন্ত হ'ব লাগিব আৰু ন্যায়িক তদন্ত হ'ব লাগিব দাড়ি কমা নথকাকৈ একদম স্পষ্টভাৱে নিকা ভাৱমূৰ্তিৰে বোকাখাট মহকুমা প্ৰশাসনক তদন্ত কৰিবৰ কাৰণে আমি অসম চাহজনী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে দাবী জনাইছোঁ।